ঘাটি গণ হঙ্গে চলে চিন্তাম বিদ মহন পদ হৰে বসুমতী আই দক্ষ দাদা এলাভদ্র দাদা বিশাল নাগ সাম্রাজ্যৰ অধীশ্বৰ মই নাম মোৰ বাসুকী তোমালোক দুয়োৰে সহায়ত অতি বিচক্ষণতাৰে ৰাজ্য মই কৰিছো শাসন কিন্তু ভাইহঁত দাদা আজি কিছুদিনৰ পৰা আমাৰ ৰাজ্যতে নানা অত্যাচাৰে গা কৰি উঠিব লাগিছে এনে ভাৱ মোৰ মনত হৈছে উদয় এদিন নহয় এদিন এই অত্যাচাৰৰ কবলত পৰি সমগ্ৰ নাগ সাম্ৰাজ্যই নৰক যান্ত্ৰণা ভোগ কৰিব লাগিব দাদা কোন কোন সিতু দুরাচার অত্যাচার করেহি আমার রাজ্য এদিক্ষণে দিয়া দেখুৱাই চিৰাচিৰ কৰিম তাক এক মুহূৰ্ততে ও দাদা করে করে অত্যাচার আমার রাজ্যতে শিরাশির করি তার কলে বর খন্দিত করিম তাক ভূমির মধ্যে ইমান সহজ নহয় যে তাকে তোমালোকে নিখণ্ডিত কৰিব পাৰিবা দাদা ইয়াৰ বাবে দায়ী কোন তোমালোকে জানা নাজানো দাদা ইয়াৰ বাবে দায়ী কোন তোমালোকে জানা নাজানো দাদা ইয়াৰ বাবে দায়ী আমাৰ চিৰ আৰাধ্য পিতৃ দেৱতা পিতৃ দেবতা আৰু আই জননী জননী সেইবাবে ভাইহঁত দাদা তোমালোক যোৱা নিজ কৰ্তব্য মই যাওঁ পিতাৰ সমীপে কৰোঁগৈ ইয়াৰ এক উচিত প্ৰতিকাৰ উত্তম দাদা যোৱা তুমি পিতাৰ সমীপে আৰু আমিও যাওঁ এই শিবিৰলৈ ও দাদা যাও তুমি কৰাগৈ উচিত প্ৰতিকাৰ পিতা পিতা পিতা